নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ক্লাছ 8ৰ এছামিজ ছাবজেক্টৰ লেচন নং 15 মানে অন্তিমটো পাঠ শিশুলীলাৰ কুৱেশ্যন আনচাৰ্ছ আলোচনা কৰিম। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা, বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল অপশ্যনত ক্লিক কৰি দিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত দিছে উত্তৰ দিয়া। শিশুলীলা ঘোষাটি কোনে ৰচনা কৰিছিল? এটাৰ আনসার হ'ব শিশুলীলা ঘোষাটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। খ নম্বৰত দিছে শিশুলীলাত কাৰ কথা কোৱা হৈছে? এটাৰ আনসার হ'ব শিশুলীলাত শিশু শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। তাৰপিছত গ নম্বৰত আছে শ্ৰীকৃষ্ণই কাৰ কাৰ লগত খেলিছিল? এটাৰ আনসার হ'ব শ্ৰীকৃষ্ণই বলৰামকে আদি কৰি সমনীয়া গোপাল বালকসকলৰ সৈতে খেলিছিল। তাৰপিছত ঘ নম্বৰত আছে খেলি থকা সময়ত কৃষ্ণই কি খাইছিল? এটাৰ আনসার হ'ব খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল। তাৰপিছত অংগ নম্বৰত আছে গোপ শিশুসকলে যশোদাক কি গৰজ দিছিল? এটাৰ আনসার হ'ব গোপ শিশুসকলে যশোদাক শ্ৰীকৃষ্ণই মাটি খাই থকাৰ গোচৰ দিছিল। তাৰপিছত ছ নম্বৰত দিছে গোপ বালকসকলৰ কথা শুনি যশোদাই কি কৰিলে? এটাৰ আনসার হ'ব গোপ বালকসকলৰ কথা শুনি যশোদাই শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ খংগত কিয় মাটি খালি বুলি সুধিলে আৰু কোবাই ছাল ফটাই দিব বুলি ধমক দিলে। পিছত বালক কৃষ্ণই মাটি খোৱাৰ কাৰণ ক'বলৈ মুখ মেলাতে যশোদাই তেওঁৰ মুখৰ ভিতৰত গোটেই জগতখন দেখি আচৰিত হৈছিল। তাৰপিছত 6 নম্বৰত আছে বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি? এইটোৰ আনসাৰ হ'ব বলাই বুলি বলৰামক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক ককাই ভাইৰ দৰে। তাৰপিছত 2 নম্বৰত আছে কোনে কাক কিয় কৈছিল লিখা। ইয়াত ক নম্বৰত দিছে কেনে মাটি খাইলি অৰে গোপাল কোবাই আজি তৰ ফাৰিব চাল। এইটোৰ আনসাৰ হ'ব উপৰোক্ত কথাফাকি মাতৃ যশোদাই শিশু কৃষ্ণক কৈছিল। গোপালকসকলে মাতৃ যশোদাক শ্ৰীকৃষ্ণই মাটি খোৱা বুলি অভিযোগ দিয়াৰ পিছত তেওঁ শ্ৰীকৃষ্ণক চাবলৈ আহি এনেদৰে কৈছিল। তাৰপিছত খ নম্বৰত আছে মাতন্ত কৃষ্ণে যশোদাক চাই মিছা মাতে সবে শুনিও আই। এইটোৰ এনসাৰ হ'ব মাতৃ যশোদাই তেতিয়া শিশু কৃষ্ণক কিয় মাটি খাইছিল বুলি প্ৰশ্ন কৰিছিল। তাৰ উত্তৰত শ্ৰীকৃষ্ণই উপৰোক্ত কথাফাকি কৈছিল। তাৰপিছত 3 নম্বৰত আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াত ক নম্বৰত আছে যশোদা সুন্দৰী দেখন্ত পাছে সমস্ত জগত গর্ভতে আছে। এটার আনসার হ'ব উক্ত কথা সারি আমার পাঠ্যপুথি অঙ্কৰণৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। শ্ৰীকৃষ্ণই মাটি খোৱা প্ৰসংগত উক্ত কথাফাকিৰ অৱতাৰণা কৰা হৈছে। শিশুকৃষ্ণই নিজৰ সমনীয়া গোপালসকলৰ সৈতে খেলি থকা অৱস্থাত আইন সাধাৰণ শিশুৰ দৰে মাটিৰ লদা মুখ লৈ নি অমৃত সেৱন কৰাৰ দৰে কৰিছিল। কৃষ্ণৰ এই দুষ্টালিৰ কথা গোপালকসকলে মাতৃ যশোদাৰ আগত অভিযোগ কৰি কৈছিল। এই কথা শুনি মাতৃ যশোদাই শিশু কৃষ্ণৰ ওচৰলৈ আহি কিয় মাটি খাইছে বুলি ধমক দি সুধিছিল। কৃষ্ণই ভয় খাই মাতৃ যশোদাক লগৰীয়াসকলে মিছাকৈ কোৱা বুলি কৈছিল। লগতে তেওঁ কৈছিল যে মই কেতিয়াও মাটি মুখত নিদিওঁ। ইয়াৰ পিছত যশোদাই কৃষ্ণক মুখ মেলি দেখুৱাবলৈ কওঁতে মুখৰ ভিতৰৰ সমস্ত জগতখন দেখি আচৰিত হৈছিল আৰু গোটেই জগতখন যে শ্ৰীকৃষ্ণৰ গৰ্ভতে আছে তাকো বুজি উঠিছিল। তাৰপিছত 4 নম্বৰত আছে খালী অংশ ভৰোৱা। মই ডাইৰেক্ট এনসাৰ লিখি দিছোঁ তোমাৰ বাবে। ইয়াত ক নম্বৰত আছে য'ত গোপ শিশু বলাই আদি সবে ভৈল ভৈল লিখিব লাগিব গয়া কৃষ্ণৰ বাদী। যশোদাৰ আগে দিলে খল খাইলন্ত কৃষ্ণে মাটি একদল। তাৰপিছত খ নম্বৰত আছে শুনিয়া কৃষ্ণৰ হৰিল মাত চকুত টেৰ কৰি মাওক শান্ত ভয়তে যেন কম্পয় হাত ভৰি যশোদা দেখে পুত্ৰ গইল দৰি। তাৰপিছত 5 নম্বৰত আছে শিশুলীলাৰ কথাখিনি গদ্য ৰূপত লিখা। এটাৰ আনসাৰ হ'ব বালক কৃষ্ণই ব্ৰজধামৰ শিশুবিলাক আৰু ককায়েক বলৰামৰ লগত খেলি আছিল। শ্ৰীকৃষ্ণই মাটি খোৱা বুলি শিশুসকলে যশোদাৰ আগত লগাই দিলে। এই কথা শুনি যশোদা পুতেকৰ হাতত ধৰি ক'লে তই মাটি কিয় খাইছিলি? তোক আজি মই কোবাই পিঠিৰ ছাল ছিঙিম। সেই কথা শুনি কৃষ্ণই ভয় খাই কঁপিবলৈ ধৰিছে আৰু মাকক কেৰাহীকৈ চাইছে। কৃষ্ণই ক'লে মই মাটি খোৱা নাই। তাৰ উত্তৰত যশোদাই ক'লে তোৰ ককায়েৰ বলভদ্ৰ আৰু লগৰীয়াবোৰ কি মিছা কথা ক'ব নেকি? কৃষ্ণই ক'লে মই মাটি খোৱা নাই, শিশুসকলে আৰু দাদাই মিছা কথা কৈছে। যশোদাই ক'লে তই যদি মাটি খোৱা নাই তোৰ মুখখন মেলি দে মই চাওঁ। কৃষ্ণই নিজৰ মুখখন মেলি দিলে। কৃষ্ণৰ মুখখন দেখি যশোদা হতভম্ব হৈ ৰৈ যে গোটেই জগতখন কৃষ্ণৰ মুখৰ ভিতৰত আছে। এইখিনিয়ে এই কবিতাটোৰ গদ্য ৰূপ। তাৰপিছত 6 নম্বৰত আছে তলৰ কথাফাকি পঢ়া আৰু আধুনিক অসমীয়া গদ্য ৰূপটো জানি লোৱা। এইটো নালাগে, ইয়াত তলত দেখা তোমালোকে
ইয়াত আছে যে সেইদৰে তলৰ পদকেই ফাঁকি পৰা আৰু অৰ্থ প্ৰকাশ হোৱাকৈ আধুনিক অসমীয়া গদ্য ৰূপত লিখা। ইয়াত ক নম্বৰত আছে য'ত গোপ শিশু বলাই আদি সবে ভুল গয়া কৃষ্ণৰ বাদী। এটাৰ আনসাৰ হ'ব বলৰামকে আদি কৰি যিমান গোপ শিশু আছিল সকলোৱে কৃষ্ণৰ কথাত ভুল গৈছিল। তাৰপিছত খ নম্বৰত আছে শুনিয়া কৃষ্ণৰ হৰিল মাত চকুটেৰ কৰি মাওক চান্ত ভয়তে যেন কম্পই হাত ভৰি যশোদা দেখে পুত্ৰ গল লৰি। এটাৰ আনসাৰ হ'ব শুনিয়া কৃষ্ণৰ মুখৰ মাত হৰিল আৰু চকু তেৰা কৰি মাকৰ ফালে চালে যশোদাক দেখি কৃষ্ণই ভয় খালে আৰু ভয়তে যেন হাত ভৰি কঁপিবলৈ ধৰিলে। তাৰ পিছত 7 নম্বৰত আছে তলৰ শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা। ইয়াত উদাহৰণ দিছে হাসি, ইয়াত আধুনিক অসমীয়া ৰূপটো হ'ল হাঁহি। এইটোৰ এনসাৰ হ'ব চকু চকু, মাতন্ত মানে মাতিলে, তাৰপিছত মাওক এইটো হ'ব মাকক, তাৰপিছত প্ৰকাশিয়া প্ৰকাশ কৰিলে, তাৰপিছত ফাৰিব ফটাব, শুনিয়া মানে শুনি, টেৰ মানে তেৰা বা বেকা, সমস্ত মানে গোটেই বা সমগ্ৰ, সদন্ত মানে সুধিলে, কম্পই মানে কপি। তাৰপিছত 8 নম্বৰত আছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। এইটোৰ আনসাৰ হ'ব সুন্দৰীৰ বিপৰীত কুৎসিতনী বা অসুন্দৰী, তোমালোকে অসুন্দৰী দিব পাৰা। তাৰপিছত পুত্ৰৰ বিপৰীত হ'ল পুত্ৰী বা কন্যা, ভাইৰ বিপৰীত হ'ল ভনী বা ককাই, আইৰ বিপৰীত হ'ল বোপাই, দাদাৰ বিপৰীত হ'ল বাইদেউ বা বৌদেউ, তাৰপিছত নাৰীৰ বিপৰীত পুৰুষ। তাৰপিছত 9 নম্বৰত আছে শেষৰ ধ্বনি মিল থকা শব্দ পাঠৰ পৰা বিচাৰি লিখা। এইটোৰ আনসাৰ হ'ব উদাহৰণত দিছে যেনে ধৰণৰ হৰি ধৰি, এইটোৰ আনসাৰ আদি বাদি, খল একদল, হাসি আশি, ভৰি ধৰি, চাই ভাই, মাটি ঘাটি, মাটি আতি, পাছে আছে, ব্যথা কথা। তাৰপিছত 10 নম্বৰত আছে তলৰ পদ কেইফাকিলে মন কৰা, এইটো নালাগে, তোমালোকে দেখা উদাহৰণ যেনেকৈ দিছে উদাহৰণত দিয়াৰ দৰে তলৰ বাক্যবোৰ প্ৰশ্নবোধক বাক্যলৈ নিয়া। ইয়াত উদাহৰণ দিছে নিজৰাই ভাত ৰান্ধিছে, ইয়াত প্ৰশ্ন বনাবলৈ কৈছে কোনে ভাত ৰান্ধিছে। এনেকৈ ক নম্বৰত দিছে তেওঁলোক বাছেৰে স্কুললৈ যায়, এইটোৰ আনসাৰ হ'ব তেওঁলোকে কিহেৰে স্কুললৈ যায়, এইটো প্ৰশ্ন বনোৱা হ'ল। তাৰপিছত খ নম্বৰত আছে আমি বল খেলি আছো, এইটোৰ আনসাৰ হ'ব কোনে বল খেলি আছে। তাৰপিছত গ নম্বৰত আছে জ্বৰ উঠা বাবে বিমল স্কুললৈ যোৱা নাই, বিমল স্কুললৈ কিয় যোৱা নাই। তাৰপিছত ঘ নম্বৰত আছে ৰতন দিল্লীলৈ গৈছিল, এইটোৰ আনসাৰ হ'ব ৰতন কলৈ গৈছিল। তাৰপিছত অংগ নম্বৰত আছে মই 4 বজাত ঘৰ পামহি, এইটোৰ আনসাৰ হ'ব তুমি কেই বজাত ঘৰ পাবাহি। তাৰপিছত 6 নম্বৰত আছে সি গান গাই আছে, এইটোৰ আনসাৰ হ'ব সি কি কৰি আছে। তো বন্ধু বান্ধৱীসকল আজিৰ কাৰণে এইখিনিয়ে। যদি তোমালোকে হোমী জাহাংগীৰ ভাৱাৰ কুৱেশ্যন এনচাৰ্ছ দেখিব বিচাৰা তেন্তে ৰাইট চাইডত ক্লিক কৰা, আৰু যদি তোমালোকে সংস্কৃতি আৰু আমাৰ জীৱনৰ কুৱেশ্যন এনচাৰ্ছ দেখিব বিচাৰা তেন্তে লেফ্ট চাইডত ক্লিক কৰা। ধন্যবাদ।